জাপানৰ প্ৰধানমন্ত্ৰী প্ৰস্তাৱিত অসম ভৱনৰ আগে আগে অসম চৰকাৰে গুৱাহাটীৰ সৌন্দৰ্যবৰ্ধনৰ বাবে কেতবোৰ ব্যৱস্থা লৈছে, পদক্ষেপ গ্ৰহণ কৰিছে। সেইবোৰ আমি দেখিছোঁ যে তেওঁলোকে ৰাস্তাত ৰং দিছে, ৰাস্তাত থকা যিবোৰ ডিভাইডাৰ আছে তাত তেওঁলোকে ৰং দিছে, ৱালবিলাকত ৰং দিছে। তেওঁলোকে ক'ৰবাত গছপুলি ৰুইছে, ক'ৰবাত তেওঁলোকে যে আমাৰ যিটো ফ্লাইঅভাৰ আছে তাত তেওঁলোকে মানে সৌন্দৰ্য বৰ্ধনৰ কাৰণে কেতবোৰ ব্যৱস্থা লৈছে। কেইটামান কথা এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ। প্ৰথম কথা হৈছে যে তুমি আমি যিখন মহানগৰত আছোঁ, সেই মহানগৰখনৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ কাৰণে চৰকাৰে যদি কিবা পদক্ষেপ লয়, তাত আমি বেয়া পাব লগা কথা নাই। কিয় বেয়া পাব লাগে? এইটো ভালহে কথা। কিন্তু গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে যে সৌন্দৰ্য বৰ্ধন বা এখন মহানগৰীৰ আচল সৌন্দৰ্যটো কি? মহানগৰ এখনৰ আচল সৌন্দৰ্য কি? মানুহে যেনেকৈ কোৱা হয় যে মানুহ এজন দেখিবলৈ কিমান ধুনীয়া, তাতকৈ মানুহজনৰ ব্যক্তিত্বটো কিমান ধুনীয়া, ব্যক্তিত্বটো কিমান আকৰ্ষণীয়, এই কথাটো কোৱা হয়নে নহয়? মানুহৰ ক্ষেত্ৰত কয় যে দেখিবলৈ ধুনীয়া আৰু প্ৰকৃততে ধুনীয়া, মনটো ধুনীয়া। কেৱল দেখিবলৈ ধুনীয়া হ'লেই নহ'ব, মনটো ধুনীয়া হ'ব লাগিব, তেনেকৈ কয় নহয় মানুহে। গতিকে মহানগৰ এখনৰ সৌন্দৰ্যৰ ক্ষেত্ৰতো কেইটামান কথা গুৰুত্বপূৰ্ণ। কি সেই কথাবোৰ কি? যে মহানগৰত যিবোৰ সা সুবিধা থাকিব লাগে, ৰাস্তা ঘাট কেনেকুৱা হ'ব লাগে, যান জঁট বা যান বাহনৰ চলাচল কেনেকুৱা হ'ব লাগে, তাত যিবোৰ পদপথ আছে সেই পদপথবোৰ কেনেকুৱা হ'ব লাগে, পদপথেৰে মানুহে খোজ কাঢ়িব পৰা হ'ব লাগে, নিৰ্বিঘ্নে খোজ কাঢ়িব পৰা হ'ব লাগে, নলা নৰ্দমা চাফা হ'ব লাগে। মহানগৰখনত তোমাৰ অলপ দীঘলকৈ, অলপ বেছি, আজি যদি এঘণ্টা বা আজিকালিতো আধা ঘণ্টাতে হৈছে, আধা ঘণ্টা যদি নেৰানেপেৰা বৰষুণ দিয়ে, মহানগৰখনত মানুহ চলিব নোৱাৰা অৱস্থা হয়। গাড়ী মটৰ ইফালৰ গাড়ী সিফালে যাব নোৱাৰা অৱস্থা হয়, হয় নহয়? গতিকে এইবোৰ মৌলিক কথা হয়নে নহয়? গতিকে মহানগৰখনত আমি ক'ৰবাত আমি ছবি আঁকি দিলোঁ, ক'ৰবাত আমি গছৰ পুলি ৰুই দিলোঁ, ক'ৰবাত আমি নানা ৰঙৰ লাইট লগালোঁ। সেইবোৰ বাহ্যিক সৌন্দৰ্যহে, হয় নাই? মহানগৰখনৰ যিটো আভ্যন্তৰীণ সৌন্দৰ্য, সেই সৌন্দৰ্যটো যদি নাথাকে, বাহ্যিক সৌন্দৰ্যটো এটা ধেমালিৰ দৰে কথা হয়। এইটো ধেমালি ধুমুলাৰ দৰে কথা হয়। যদিহে আমি তাৰ মহানগৰখনৰ মৌলিক যিবোৰ সমস্যা আছে সেই সমস্যাবোৰ সমাধান নকৰোঁ, মহানগৰৰ যদি আমি এই ৱাটাৰ লগিঙৰ সমস্যাটো সমাধান নকৰোঁ, যান জঁটৰ সমস্যাটো সমাধান নকৰোঁ, নলা নৰ্দমাৰ সমস্যাটো সমাধান নকৰোঁ, তেতিয়াহ'লে কেৱল কিছুমান বেনাৰ পোষ্টাৰ লগাই বা ক'ৰবাত ফুলৰ পুলি ৰুই আমি মহানগৰখনৰ সৌন্দৰ্য বৰ্ধন কৰিব নোৱাৰোঁ। আমাৰ মহানগৰখনৰ যিবোৰ মৌলিক যিবোৰ কথা, ৰাস্তা ঘাট, মই যিবোৰ কথা ক'লোঁ, ৰাস্তা ঘাট, নলা নৰ্দমা বা তোমাৰ ৰাস্তাত ৰাতি যাতে মানুহ সুচলভাৱে অহা যোৱা কৰিব পাৰে, ভালদৰে অহা যোৱা কৰিব, ৰাতি লাইটবিলাক আছে নাই, পোহৰৰ ব্যৱস্থা আছে নাই। গতিকে এইবোৰ কথা মহানগৰখনৰ কাৰণে এইবোৰ হৈছে মহানগৰখনৰ প্ৰাণ। এইবোৰ হৈছে মহানগৰখনৰ প্ৰাণ। মই বাকীবিলাকৰ কথা ক'বলৈ নাযাওঁ, আৰু বহুত আছে ক'ব পৰা, যেনে তোমাৰ ৰাজহুৱা যাতায়াত ব্যৱস্থা, সেইটো কেনেকুৱা, তাত আমাৰ চাইকেল চলোৱাৰ কিবা ব্যৱস্থা আছে নেকি,
পদপথেৰে যোৱা কথাটো মই ক'লোৱে গতিকে আমাৰ সেই সুবিধাবোৰ আছে নাই আৰু সেই সুবিধাবোৰৰ আমাৰ অগ্ৰাধিকাৰ কি হোৱা উচিত সেই সুবিধাবোৰ আমাৰ অগ্ৰাধিকাৰ হোৱা উচিত হয় নে নহয় নে এনেকুৱাকৈ কোনোবা এজন আহিলে আমি আগতে অৱশ্যে এইটো এতিয়াৰ কথা নহয় কোনোবা আহিলে তাত ৰাস্তাত বাঁহ বান্ধি দিলে বাঁহৰ ওপৰত তোমাৰ চূণ দি দিলে বগা ৰং দি দিলে এতিয়া যেনেকুৱাকৈ গোটেই ডিভাইডাৰবোৰ ৰাস্তাৰ কাষবোৰ চব ধুনীয়াকৈ ৰং দিবলৈ ব্যৱস্থা কৰা হৈছে এইটো বেয়া কথা নহয় ভাল কথা ৰং দিয়াটো একো বেয়া কথা নহয় ৰাস্তা চাফ চিকুণ কৰি ৰখাটো একো বেয়া কথা নহয় এইটো ভাল কথা যদি লাইট লগাবৰ সামৰ্থ্য আছে আমাৰ অৰ্নামেণ্টেল লাইট সেইটো বেয়া কথা নহয় কিন্তু প্ৰথম কথাটো হৈছে আমি যিবিলাক বুনিয়াদী কথা যিবিলাক প্ৰাথমিক কথা সেই কথাবিলাক যদি আমি অৱজ্ঞা কৰোঁ আৰু অৱজ্ঞা কৰি কেৱল এই সৰু ল'ৰা ছোৱালীৰ বাৰ্থডেত জন্মদিনত বেলুন আৰি দিয়াৰ দৰে লাইট ৰঙা নীলা লাইট লগোৱাৰ দৰে যদি আমি লাইট লগাওঁ সেইটো আচলতে এটা কি ক'ম মই সেইটো কিন্তু এটা পৰিণত বুদ্ধিৰ কথা নহয় গতিকে মহানগৰখনত যদি বাকী কথাবিলাক চব ঠিকে আছে তাত তেনেকুৱা কোনোবা আলহী আহিলে কোনোবা গুৰুত্বপূৰ্ণ মানুহ আহিলে তাত পতাকা লগোৱা বা অন্যান্য বাহ্যিক সৌন্দৰ্য বৰ্ধনৰ কাৰণে ব্যৱস্থা লোৱাত তাত আপত্তি কৰিবলৈ কথা একো নাই কিন্তু দুখৰ বিষয় এইটোৱে যে গুৱাহাটী মহানগৰখনৰ মৌলিক যিবোৰ সমস্যা সেই সমস্যাবোৰ সমাধান নকৰাকৈ বাহ্যিকভাৱে ওপৰত লাইট লগাই ৰাস্তাত ৰং দি বা দেখুৱাবলৈ গছৰ পুলি পুতি কাৰণ আকৌ আমাৰ এখন গুৱাহাটী মহানগৰৰ এটা অত্যন্ত ঐতিহ্যপূৰ্ণ ঠাই হৈছে দীঘলী পুখুৰী সেই দীঘলী পুখুৰী তাত চৌপাশে গছ কাটি যদি আমি মহানগৰখনৰ যিটো আত্মা সেই আত্মাৰ সৌন্দৰ্যৰ কথা আমি যদি চিন্তা নকৰি এবাৰ বাহ্যিকতা কৰোঁ সেইটোৰ কোনো অৰ্থ নাই আৰু সেইটো ক্ষণস্থায়ী মানুহজন আহিল গুচি গ'ল যোৱাৰ পিছত আকৌ লেতেৰা পেতেৰা হ'ব কিন্তু এই বস্তুটো যদি থাকে ভিতৰৰ পৰা আৰু সেইটো চৰকাৰ নহয় কিন্তু অকল চৰকাৰ নহয় এই সচেতনতা গুৱাহাটীৰ নাগৰিকৰো লাগিব গুৱাহাটীখনত আমি যোৱা সময়ছোৱাত দেখা পাইছোঁ যে চৰকাৰে যি মন যায় তাকে কৰি আছে আৰু গুৱাহাটীৰ নাগৰিকেও মাজে মাজে অলপ প্ৰতিবাদ কৰিছে নকৰা নহয় এই দীঘলী পুখুৰীৰ গছ কটাৰ সন্দৰ্ভত কিন্তু আমি নাগৰিকসকলেও যেন সেইবোৰ নীৰৱে মানি লৈছোঁ গতিকে এইটো কৰিলে কিন্তু এইটো তাৰ কাৰণে এই যে গুৱাহাটীখনৰ এই যিটো অৱস্থা আমাৰ যে গুৱাহাটীৰ যিটো আত্মা সেই আত্মাটো যে আচলতে আত্মাটোৰ যে সৌন্দৰ্য নাই গুৱাহাটীৰ যে আভ্যন্তৰীণ সৌন্দৰ্য নাই আৰু সেই সৌন্দৰ্যৰ কথাটোহে আমি এই মুহূৰ্তত গুৰুত্ব দিয়া উচিত বাহ্যিকতাতকৈ এই ভিতৰৰ কথাটোৰ ওপৰতহে আমি গুৰুত্ব দিয়াটো উচিত আৰু এই বিষয়টোত কি ক'ব য'ত ড্ৰিল মেচিনেৰে কংক্ৰিটত ফুটা কৰি যিটো গছৰ পুলি ৰোপণ কৰিছে এই বিষয়টোক লৈ কি ক'ব এইটোক লৈতো আৰু যথেষ্ট বিতৰ্ক হৈছেই এইটোক লৈ আৰু মই নতুনকৈ কি ক'ম যে এখন চহৰ এখনৰ যেতিয়া পৰিকল্পনা কৰা হয় পৰিকল্পনা কৰোঁতে তাত ক'ত মুকলি ঠাই থাকিব ক'ত গছ থাকিব ৰাস্তাৰ কাষত ক'ত কেনেকুৱা ধৰণে গছ ৰোৱাৰ পৰিকল্পনা থাকিব সেইবোৰ আগৰে পৰা থাকিব লাগে আজি জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিব কাৰণে আমি দৌৰি পকা ৰাস্তা ফুটা কৰি আমি গছ ৰুইছোঁ তো এইটো এটা কেনেকুৱা ধৰণৰ কথা তাৰমানে কি আমাৰ মহানগৰখন সম্পৰ্কে আমাৰ কোনো পৰিকল্পনা নাই আমাৰ কোনো সুস্থ পৰিকল্পনা নাই তো সেইটো আৰু দেখকৈ সকলোৱে কৈছে আৰু মই ইয়াত নতুনকৈ কি ক'ম